নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান আছামিছলৈ থাম্বনেইলত দেখিছেই ভয়ৰ বাতাবৰণ এটা চলি আছে এডিআৰিতহে এপ্লাই কৰিছিলোঁ মিনি এপিএছচি কেনেকৈ হৈ গ'ল হাই ৰে হাই কপাল নেকি এডিআৰি এপ্লাই কৰিছিলোঁ মিনি এপিএছচি কেনেকৈ হৈ গ'ল এটা লিখিছে এডিআৰি গ্ৰেড 3 গ্ৰেড 4 নহয় এপিএছচি এক্সাম আল্ট্ৰা প্ৰ মেক্স বাৰু বহুত মিম চলি আছে তাৰ আগতে কি চলি আছে সেইবোৰ আলোচনা কৰিম তাৰ আগতে যিকেইটা গুৰুত্বপূৰ্ণ কথা হেতু আগতে চাই লওক প্ৰথম কথাটো হৈছে আমাৰ সিলেবাস ভিডিওটো অকনমান দীঘলীয়া হ'ব পাৰে কিন্তু প্ৰায় প্ৰতিটো প্ৰশ্ন উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে কেনেকৈ পঢ়িব কোনে কন্ডাক্ট কৰিব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন নে আমাৰ এপিএছচিয়ে কৰাব প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ কেনেকুৱা হ'ব পাৰে সিলেবাস চেঞ্জ হ'ব নেকি বহুতকেইটা প্ৰশ্ন আছে চেলাৰীৰ লগত কথা আছে কিছুমানে কৈছে যদি salary should be APSC level যদি APSC লেভেলৰ এক্সাম হয় তেনে গ্ৰেড 4 কি মানে গ্ৰেড 3 গ্ৰেড 4 কি APSC লেভেলৰ স্যালাৰি দিব নেকি তেনেকুৱা হাজাৰটা প্ৰশ্ন আপোনালোকৰ মনত আছে কি হ'ব কেনেকুৱা হ'ব গোটেইখিনি প্ৰশ্নৰ উত্তৰ ভিডিওটোৰ মাধ্যমত আপোনালোকে লাভ কৰিব আপোনালোকে চাওকচোন প্ৰথম কথা হৈছে সিলেবাস চাওক অফিচিয়েল যি সিলেবাস এতিয়া আমি কিবা এটা সিলেবাস দি দিব পাৰো আপোনালোকক আজি কিন্তু হেয়া অফিচিয়েল সিলেবাস নহয় ওকে হেয়া অফিচিয়েল সিলেবাস নহয় কাৰণ অফিচিয়েল সিলেবাস এতিয়ালৈকে নাই অহা ওকে এটো আপোনালোকে জানি থক যদি কোনোবাই সিলেবাস দিছে হে নিজৰ ফালৰ পৰা দিব পাৰে ঠিক আছে তেন্তে আমি কি কৰিম নপঢ়িম নেকি আমি আগতেই কৈছো যেতিয়ালৈকে সিলেবাস নিদিয়ে অফিচিয়েল তেতিয়ালৈকে আমি আগৰ সিলেবাসখন ফলো কৰিম আমি জানো 99.99% টপিক আগৰ সিলেবাস মতেই থাকিব এটো লিখি ৰাখক এটো হলনি কৰিবই নোৱাৰে যিকোনো এটা পৰীক্ষা দিলে হঠাৎকে সিলেবাস কেতিয়াও হলনি কৰি নিদিয়ে আৰু নকৰেও গতিকে আপোনালোকে আগৰ সিলেবাস মতেই পঢ়ি থাকক ওকে যিখিনি আমাৰ যেটো প্ৰসেস আছিল হয় এইবাৰ হয়তো এপিএসসি লেভেল বুলি কোৱাৰ লগে লগে এটা কথা হ'ব পাৰে যে নেগেটিভ মাৰ্কিং হেতু থাকি যাব পাৰে ভয়ৰ কাৰণ হয়তো হেতু যে নেগেটিভ মাৰ্কিংটো আকৌ অলপমান বঢ়াই দিব পাৰে নেকি 50-50 হ'ব পাৰে নেকি তেনেকুৱা হ'ব পাৰে বা নহবও পাৰে বা নেগেটিভ নাম্বাৰটো নাথাকিবও পাৰে ওকে এতিয়া আমাৰ যেটো মার্কস যিখিনি জেনারেল নলেজ বা কারেন্ট এফেয়ার জেনারেল এওয়ারনেসৰ পৰাই যেটো আমাৰ হাইয়েস্ট জিএস সিরিজৰ পৰাই আটাইতকৈ বেছি নম্বৰ থাকে গতিকে হেতুৱে এইবাৰো ফলো হ'ব এতিয়া পৰীক্ষাটো তিনিটা পৰ্যায়ত কৰিব এতিয়া চাওক সিলেবাসটো আপোনালোকে বহুতে হয়তো যদি বিচাৰি আছিল আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত সিলেবাসটো পাই যাব আৰু ইয়াৰ আগত যেটো আমাৰ যেটো প্লেলিষ্ট এডিআৰিৰ বাবে আমি এটা প্লেলিষ্ট আপোনালোকৰ বাবে বনাই দিছো তাতো আপোনাৰ মানে কি কৰিছো আমি সিলেবাসটো অলৰেডি ডিসকাস কৰিছো গটিকে দীঘলীয়া নকৰো আমি সিলেবাস ডিসকাস নকৰো এটো ভিডিওত আগৰ সিলেবাসখিনি আছে আপোনালোকক মই কৈ দিলো থুলমুলকে আমাৰ যিখিনি চাব লগা কথা সেইখিনি হৈছে এই প্যাটাৰ্নটো আমি জাস্ট আমি যদি ফলো কৰো ম্যাথছ আৰু ৰিজনিংত ধৰি ললো 50-50 ইংলিশটো লাগিব বাকি জিএস পেপাৰখন আমাৰ যেটো জেনারেল এওয়ারনেস হক জেনারেল নলেজ কারেন্ট এফেয়ার্স গোটেইখিনি মিক্স কৰি তাত আটাইতকৈ বেছি নম্বৰ থাকিব এইবাৰো গটিকে যেটো অফিচিয়েল যেটো আপডেট প্ৰায় ইয়াৰে একে ধৰণৰে হ'ব মানে যেটো সিলেবাস তাত বহুত বেছি হলনি নহয় এয়া আপোনালোকে চিন্তা কৰিব নালাগে সিলেবাস বহুত বেছি হলনি নহয় কাৰণ সময় নাই ঠিক আছে হেয়া তেওঁলোকেও জানে যে হঠাৎকে গোটেই সিলেবাস হলনি কৰি নিদিয়ে এটা গ্ৰেড 4 লেভেলত যেতিয়া আমি এটা এক্সাম দিম গ্ৰেড 4 ক্লাস 8 লেভেল এক্সাম তেতিয়া আমি আগতেই কৈছিল আপোনালোকে কি পঢ়িব একেবাৰে ক্লাস 1 ৰ পৰা ক্লাস 10 ৰ কিতাপখিনি পঢ়ক আৰু একো নেলাগে খতম হৈ গল তেনেকে গ্ৰেড 3 আমি ক্লাস 12 লৈকে পঢ়ো অকনমান ডিগ্ৰী লেভেল এড কৰি দিও ম্যাথছ ইংলিশ খিনি এড কৰি দিও বাস তাতকে বেছি নালাগে এক্সাম কোৱালিফাই কৰাৰ কাৰণে এইখিনিয়ে যথেষ্ট কিন্তু আমাক লাগে কি শৰ্টকাট আমাক লাগে কি 2999 টকাৰ এটা কোৰ্স যেটো পঢ়ি আমি 30 দিনতে এডিআৰি মানে পাস কৰিব পাৰো যি কি নহওক মই হেবিলাক কব না যাও এতিয়া গ্ৰেড 3 আমাৰ 7500 পোষ্ট আছে প্লাস 7500 ৰ ওপৰত এতিয়া তিনিটা ডেট দিছে ইয়াতে আমাক 15 22 29 হয়তো প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউৰ বাবে এই তিনিটা ডেট এটা প্ৰিলিমছ মেইনছ ইন্টাৰভিউ কেনেকুৱা প্ৰসেছত হ'ব হেতু জনাই আছো আৰু গ্ৰেড 4 ত 4600 আৰু পৰীক্ষাসমূহ অহা 20 আৰু 27 অক্টোবৰত হ'ব আৰু এইবাৰ চাকৰি প্ৰাৰ্থীসকলে তিনিটা পৰ্যায়ত পৰীক্ষা দিব লাগিব প্ৰথমতে ধৰি ললো আমি যেহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি এতিয়া 10 লাখ প্ৰায় 10 লাখ মান
10-15 লাখে পৰীক্ষা দিয়ে গতিকে আমি ধৰি ললোঁ মোটামুটিভাৱে 10 লাখে পৰীক্ষা দিলে এটা 10 লাখৰ পৰা হয়তো প্ৰথম পৰ্যায়ত পৰীক্ষা দি 50,000 মান সিলেক্ট কৰিলে 50,000ৰ পৰা নেক্সট আপোনালোকৰ যিখিনি পোষ্ট আছে তাৰে ডাবল বা 3 গুণ মান সিলেক্ট কৰিলে ধৰি লওক 7,000 আছে 7 গুণ 14 20,000 মান সিলেক্ট কৰিলে 20,000 মানৰ ইন্টাৰভিউ ললে তাৰপিছত তেওঁলোকক সিলেক্ট কৰি দিলে এইটোৱে প্ৰসেস ভয়ৰ কোনো কাৰণ নাই প্ৰিলিমছ মেইনছ ইন্টাৰভিউৰ কাৰণটো হৈছে মূল এইটোৱে আৰু কাৰণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি হয় এটা ভিৰ হৈ যায় গতিকে তিনিটা পৰ্যায়ত লব মানে প্ৰথমে প্ৰিলিমছ দিলে প্ৰিলিমছ যিখিনি ক্লিয়াৰ কৰিব পাৰিলে তেওঁলোকে মেইনছ দিব আগতেও হৈছিল আপোনালোকৰ আগৰ বাৰু স্কিল টেষ্ট হৈছিলে স্কিল টেষ্ট হোৱাৰ পিছতহে মেৰিট লিষ্ট দিছিলে হয় না নহয় গোটেইখিনি কেতৰ আৰু হেৰি কৰা নাছিলে দুগুণ ছাত্ৰ লৈছিলে আগৰবাৰ ঠিক তেনেকুৱাই হ'ব অকনমান এপিএসসি লেভেল বুলি কিয় কৈছে হয়তো এক্সামৰ লেভেলটো অকনমান হাই হ'ব পাৰে যেহেতু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক ওকে আমাৰ বাবে যেটো ভয়ৰ কাৰণ যেটো মেইন যেটো আমাৰ বাবে কনসাৰ্ন হেয়া হৈছে যে কোনে কোনে পৰীক্ষা দিব পাৰিব যদি পৰীক্ষাটো কেৱল অসমত থকা অসমীয়া মানে অসমীয়া শব্দটোৰে মই গোটেইখিনি ছাত্ৰক বুজাইছো দেই অসমত থকা প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে মই অসমীয়া শব্দটোৰে বুজাইছো যদি অসমৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এইটো পৰীক্ষা দিব পাৰে তেন্তে এপিএসসি লেভেলতে হওক ইউপিএসসি লেভেলতে হওক আৰু কিবা বেলেগ লেভেলতে হওক আমাৰ চাবলগীয়া কৰিবলগীয়া একোৱে নাই বিন্দাস তেওঁলোকে পাতিব পাৰে কোনো প্ৰবলেম নাই আমাৰ প্ৰবলেমটো কেতিয়া হ'ব যেতিয়া অসমৰ বাহিৰৰ যিখিনি প্ৰাৰ্থী আছে তেওঁলোকে আহি যেতিয়া এপ্লাই কৰিব সমস্যাটো আমাৰ তেতিয়া হ'ব পাৰে যদি তেনেকুৱা হয় তেতিয়া আমাৰ বাবে ভয়ৰ কাৰণ এতিয়া এপিএসসি লেভেল হওক ইউপিএসসি লেভেল হওক আমাৰ ল'ৰা ছোৱালীখিনিয়ে পৰীক্ষা দিব ইয়াতে আৰু বাহিৰৰ পৰা আহি পৰীক্ষা নিদিয়ে ঠিক আছে আৰু মই হেতুৱে বিচাৰো যাতে অসমৰ ছাত্ৰ-ছাত্ৰীখিনিৰ বাবে গোটেইখিনি পদ সংৰক্ষণ হওক এয়া মই বুলি নহয় অসমৰ প্ৰতিজনে সাগে এটোৱে বিচাৰে যে অসমৰ বাবে এই পদখিনি সংৰক্ষণ হওক অসমৰ ছাত্ৰ-ছাত্ৰী অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিয়ক আৰু তেওঁলোকে চাকৰি পাওক এটা লেভেলটোৰ কথা কৈ দিলো এপিএসসি লেভেল প্ৰিলিমছ এতিয়া এক্সামটো কোনে কণ্ডাক্ট কৰাব এপিএসসি কণ্ডাক্ট কৰাব নকৰে কাৰণ পৰীক্ষাৰ বাবে অলৰেডি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন এটা গঠন কৰা হৈছে তেওঁলোকেই পৰীক্ষাসমূহ ল'ব গতিকে আগৰবাৰ খুব ধুনীয়াকৈ লৈছে কুৱেশ্যন পেপাৰ লৈ বা বিশেষ তেনেকুৱা ডাঙৰ কোনো সমস্যা নাই হোৱা একদম স্মুথলি পৰীক্ষা হৈ গৈছে গতিকে এইবাৰো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে ল'ব গতিকে এপিএসসিয়ে নলয় হেতু আপোনালোকে জানি থক সিলেবাস 0.1% 0.2% to 3% লৈকে সিলেবাসত কৰবাত নহয় কৰবাত কিবা এটা হয়তো হলনি হ'ব পাৰে 99% চান্স আছে যে নহয় হলনি ঠিক আছে যদি হয় হ'ব আৰু কোনো কথা নাই হা নেগেটিভ মাৰ্কিংটো থাকিব পাৰে ভয়ৰ কাৰণ হেতু হ'ব পাৰে আৰু বিশেষ একো নাই ইয়াৰ লগতে চাওক তৃতীয় বৰ্গৰ বাবে তিনিটা ডেট দিছে 15 22 আৰু 29 সেপ্টেম্বৰ গতিকে মোটামুটি ভাবে আমাৰ মাজত আছে কেৱল দুটা মাহ পাৰিলে দুটা মাহতকে কমহে আছে সময় কিন্তু একেবাৰে নাই এটো কথা মনত ৰাখক আৰু চতুৰ্থ বৰ্গৰ বাবে অকনমান সময় আছে 20 আৰু 27 অক্টোবৰ ইয়াৰ উপৰিও যেটো কথাত আমি মন দিব লাগিব হেয়া হৈছে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা আপোনালোকে চাওক এডিআৰই যিসকলে গ্ৰেড 4 দিব অসম আৰক্ষীও দিব তেওঁলোকে চাওক বৰ্তমান অসমত জানে বানপানী পৰিস্থিতি হৈ আছে গতিকে ফিল্ডসমূহ পানীৰে ভৰি আছে কিন্তু ইয়াতে এটা কন্ডিশন আছে যেটো অসম আৰক্ষীৰ যিখিনি ফিজিক্যাল সেইখিনি কেতিয়া অনুষ্ঠিত হ'ব যদিহে অসমৰ বতৰ ভাল হয় আৰু পানী কম থাকে যদি কৰবাত নহয় কৰবাত মানে কি হয় বানপানীৰ নিচিনা সিচুৱেশন থাকে বৰষুণ দি থাকে তেতিয়া এই ফিজিক্যাল টেষ্টটো পিছুৱাই দিব কাৰণ পথাৰ লাগিব গতিকে আপোনালোকে ফিজিক্যাল টেষ্টটো প্ৰিপাৰেচন কৰি থাকক কিন্তু চাব যাতে শৰীৰৰ কোনো ক্ষতি নহয় কাৰণ নেক্সট আকৌ 20 আৰু 27 তাৰিখে আমাৰ আকৌ গ্ৰেড 4 ৰো পৰীক্ষা আছে গতিকে হেতু কথাত অলপমান ধ্যান দিব ঠিক আছে নিজকে বচাই মানে যিখিনি আপোনালোকৰ ফিজিক্যাল এক্সাম হেখিনি দিয়ক মানে নিজকে সেভ কৰি ওকে নেক্সট তৃতীয় বৰ্গৰ পোষ্ট কৈ দিলো আমি 7500 গ্ৰেড 4 ত 4500 আৰু শাৰীৰিক পৰীক্ষাৰ বিষয়ে কলো আৰু এটা নতুন কি আছিল যে গণিত বিষয়ৰ বাবে এটো যিসকল মানে ম্যাথছ মেজৰ আছে তেওঁলোকৰ বাবে খুব ভাল খবৰ এটো যে এটা হুকিয়া এটা পোষ্টে দিব চৰকাৰে ডেডিকেটেড পোষ্ট দিব প্ৰায় 2000 মান সাগে মুখ্যমন্ত্ৰীয়ে হেদিনাখন যি বাইট দিলে তাতে প্ৰায় 2000 মান পোষ্টৰ কথা কৈছে গতিকে হেতু এটা ভাল খবৰ কিন্তু হেতু অকনমান দেৰি হ'ব এতিয়া এডিআৰই এপ্লাই কৰিছিলো মিনি এপিএসসি হৈ গল বাৰু এইবোৰ মিম বনাইছে ভাল লাগিছে অকনমান মাইন্ডটো ৰিলেক্স হৈছে কিন্তু
ভয়েৰ তেনেকুৱা বিশেষ কোনো কাৰণ নাই ভয়েৰ যিটো মেইন কাৰণ আমি আপোনালোকক জনালোৱে ক'ত মেইন কাৰণ হ'ব যদি অসমৰ বাহিৰৰ প্ৰাৰ্থীয়ে যেতিয়া এপ্লাই কৰিব যে তেতিয়া হয়তো অকণমান ভয়ৰ কাৰণ আমাৰ বাবে হ'ব পাৰে কিন্তু আগতেই কৈছোঁ ADRE APSC নহয় UPSC লেভেলৰ পাতিলেও আমাৰ বাবে কোনো ভয় নাই আমিয়ে পৰীক্ষা দিম কাৰণ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে অসমৰ তেওঁলোকেই পৰীক্ষা দিব এতিয়া আমাৰ বাবে কি কৰিব লাগিব এইকেইদিন আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিম ডিছক্ৰিপশ্যনত এটা লিংক দিম বাৰু আপোনালোকক কৈ আছোঁ কথাখিনি আমি এইটো হৈছে ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুকৰ এটা গ্ৰুপ চাওক আমি আজি এটা গ্ৰুপ বনাই দিছোঁ কিছু সময় আগতে ইয়াত 103টা মেম্বাৰ অলৰেডি জইন কৰিছে গতিকে আপোনালোকে তাত জইন কৰক নিজৰ ডাউটসমূহ আপোনালোকে এজনে আনজনক সহায় কৰি সলভ কৰাব পাৰে ফেচবুকত গ'ল তাতে অকণমান চালে ফেচবুকৰ পিছত আকৌ হোৱাটছআপত আহিলে হোৱাটছআপৰ গ্ৰুপসমূহ ইতিমধ্যেই ফুল হৈ আছে ডিছক্ৰিপশ্যনত যিকেইটা গ্ৰুপ দিম তাৰে যিকোনো এটাত অন্তত জইন হৈ ল'ব যিকোনো ধৰণৰ নটিফিকেশ্যন পাবলৈ আৰু পিছত আমি আৰু গ্ৰুপ ক্ৰিয়েট নকৰোঁ আমাৰ এটা লিমিট আছে যে 10টামান বা তেনেকুৱাকৈ 5টা বা 10টামান গ্ৰুপ চলাম গতিকে তাতকৈ বেছি আমি আমাৰ যিটো কেপাচিটি তাতকৈ বেছি আমি কণ্ট্ৰল কৰাটো আমাৰ বাবে সম্ভৱ নহ'ব গতিকে আপোনালোকে আগতীয়াকৈ সেই গ্ৰুপসমূহত জইন হৈ ল'ব পিছত যদি মানে গ্ৰুপ ফুল হৈ যায় তেতিয়া আৰু আমাৰ কৰিবলগীয়া একো নাই কিন্তু টেলিগ্ৰামত আপোনালোকে জইন হৈ ল'ব পাৰে ডিছক্ৰিপশ্যনত টেলিগ্ৰামৰো লিংক পাব আৰু যিটো মানে এটা বিশেষ লিংকৰ কথা কৈছোঁ 2999 টকাৰ সেইটো ল'লে আপোনালোকে পৰীক্ষা পাছ কৰিব ডিছক্ৰিপশ্যনত তেনেকুৱা কোনো লিংক নাই আপোনালোকে কোনো কোৰ্চ ল'ব নালাগে যিকেইটা লিংক আছে টোটেলি ফ্ৰী হয় আপোনালোকে যাওক আৰু নিজৰ প্ৰিপাৰেশ্যন কৰক আৰু কেনেকৈ প্ৰিপাৰেশ্যন কৰিব আগতেই কৈছোঁ যিখিনি আমাৰ চৰকাৰী স্কুলৰ কিতাপ আছে সেইখিনি পঢ়ক তাৰ উপৰিও কি কৰক এই আপোনালোকৰ আচ্ছা ঠিক আছে প্ৰিপাৰেশ্যনৰ ওপৰত এটা ডেডিকেটেড বিশেষ বেলেগকৈ এটা ভিডিঅ' দি দিম আমি অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ চাওক আপোনালোকে নাচাই পৰীক্ষাৰ আগত ভিডিঅ'সমূহ চাব তাৰপিছত ক'ব ভিডিঅ' এটা চালোঁ দুটা চালোঁ কমন নাই পৰা কিন্তু আমি আগৰ পৰাই চাওক এইবাৰ ক্ষেত্ৰত আমি আগৰবাৰ খুব ছাত্ৰ ছাত্ৰী উপকৃত হৈছিলে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ চেনেলটো যথেষ্ট সৰু চেনেল তথাপিও যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী মানে উপকৃত হৈছিলে আৰু তেওঁলোকে পাৰ্চনেলিও মেছেজ কৰি পিছত পৰীক্ষাৰ পিছত জনাইছে চ' চিলেবাছ আপোনালোকে যদি লাগে স্ক্ৰীনশ্বট লৈ ল'ব ডিছক্ৰিপশ্যনৰ টেলিগ্ৰাম চেনেলত পাই যাব APSC লেভেল হ'ব নহয় APSC লেভেল নহয় আৰু APSCয়ে কণ্ডাক্ট নকৰে প্ৰচেছটো অকণমান APSCৰ দৰে হ'ব পাৰে এক্সামৰ যিটো প্ৰচেছ এক্সামৰ লেভেলটোৰ কথা কোৱা নাই দেই যিটো ৰিক্ৰুটমেণ্ট যিটো প্ৰচেছ আমাৰ যিটো পৰীক্ষাৰ যিটো প্ৰচেছ প্ৰথমতে প্ৰিলিমছ তাৰপিছত মেইনছ তাৰপিছত গোটেইখিনিৰে ইণ্টাৰভিউ সেই প্ৰচেছটোৰ কথা কৈছে এতিয়া আমাৰ প্ৰশ্ন আমি APSCৰ বাবে চাওক গ্ৰেড 4 চাকৰি এটাৰ বাবে আমি APSCৰ দৰে প্ৰিপাৰেশ্যন কৰিব নালাগে আপোনালোকে সেইটো নিজেও জানে সেয়া মুখ্যমন্ত্ৰী মহোদয়েও জানে জাষ্ট অসমত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব গতিকে সেই যিটো চাওক এটা এক্সাম যেতিয়া 10 লাখে দিব আকৌ যদি 10 লাখে যদি নেক্সট এক্সামটোতো বহে তেতিয়া অকণমান অসুবিধা হৈ যায় গতিকে অলপমানকৈ কমাই আনি বেষ্ট যিখিনি কেণ্ডিডেট লাষ্টলৈকে থাকিব তেওঁলোকে ইণ্টাৰভিউত যাব আৰু তেওঁলোকৰ পৰা যিমানখিনি পোষ্ট আছে তাৰ 2 গুণমান বা 3 গুণমান ইণ্টাৰভিউত যাব আৰু তেওঁলোকৰ পৰাই চাকৰি পাব এতিয়া নেক্সট আমাৰ যিটো ভিডিঅ' আহি আছে আপোনালোকে যদি বহুতে জানিব বিচাৰে যে চাকৰিটো পোৱাৰ পিছত আপোনালোকৰ দৰমহা কিমান হ'ব ভিডিঅ'টো চাই থাকক ADRE ৰিলেটেড আপোনালোকে মানে যথেষ্টখিনি ইনফৰমেশ্যন পাব আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ পাব আৰু আমি আগতেই কৈছোঁ আমি ADREৰ বাবে কোনো কোৰ্চ এইবাৰ লঞ্চ নকৰোঁ প্লেন বহুত আছিলে কিন্তু নাই এইবাৰ আমি ফ্ৰীতে আপোনালোকক গোটেইখিনি যিমানখিনি ভিডিঅ' আমি দিব পাৰোঁ আমি দি দিছোঁ আৰু যদি আপোনালোকে আমাক যদি অকণমান ছাপোৰ্ট কৰিব বিচাৰে জইন বটনত ক্লিক কৰি আপোনালোকে কোনোবা এটা ছাবস্ক্ৰিপশ্যন লৈ আমাক ছাপোৰ্ট কৰিব পাৰে সেয়া অপশ্যনেল যদিহে আপোনালোকে আৰ্থিকভাৱে পাৰে সেইখিনি কৰিব পাৰে নকৰিলেও কোনো কথা নাই কিন্তু চাওক আমি জাষ্ট হাই কোৱালিটি কণ্টেণ্ট দিবলৈ চেষ্টা কৰিছোঁ গতিকে ভিডিঅ' অন্তটো চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব একদম লাইট ক্লাছ কৰিম আমি ধুনীয়াকৈ আৰু যিখিনি আগৰ যিটো প্ৰিপাৰেশ্যনৰ ভিডিঅ' সেইবোৰ চাই থাকক আমি অলৰেডি প্লে'লিষ্ট বনাই দিছোঁ এইবাৰ যিটো আগৰবাৰ যিখিনি সমস্যা হৈছিলে আমাৰ চাওক চেনেলটো যথেষ্ট সৰু আমি প্লে'লিষ্ট বনাব নাজানো তেতিয়া একো নাজানো গতিকে আমি এতিয়া এইবাৰ খুব ধুনীয়া মানে প্ৰচেছ এটা বনাই দিছোঁ আপোনালোকে যাই চাব পাৰে আপোনালোকে ভিডিঅ'সমূহ চাওক আৰু ইমান চিন্তা কৰাৰ কাৰণ নাই APSCয়ে কণ্ডাক্ট নকৰে এক্সাম ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট মানে যিটো বডি আছে তেওঁলোকে ল'ব আৰু গ্ৰুপসমূহত জইন হৈ ল'ব ভিডিঅ'টোত ইমানেই আছিল অকণমান দীঘলীয়া হ'ল আপোনালোকে ধৈৰ্য সহকাৰে চালে নেক্সট আমি এটা এক্সামৰ আগত সেইটো ভিডিঅ' আনিম যে প্ৰিপাৰেশ্যনটো কেনেকৈ কৰিব লাগিব এতিয়া সেই তাৰ ওপৰত এটা ভিডিঅ' আহিব যদিহে নতুন কিবা চিলেবাছ ওলায় নতুন কিবা আপডেট ওলায় আটাইতকৈ আগতে মানে যেতিয়া পাব কেনেকৈ পাব আপোনালোকে টেলিগ্ৰাম চেনেলটোত আপোনালোকে কি হ'ব জইন হৈ ল'ব অন্ততঃ তাত আমি আপডেটসমূহ আগতে দি দিওঁ বাকী
চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।